আৰু বা এই আজি কিছুদিন পূৰ্বে এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিলে, আপুনি কেঁচুৱা সন্তান এটি লৈ আছিলে আৰু সেই কেঁচুৱা সন্তানটি লৈ থকা ফটোখন সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন কমেণ্ট কৰি পেলাই মানে বহুত ভাইৰেল হৈছিলে। কি ক'ব এই সন্দৰ্ভত বা? সেই শিশু সন্তানটি এজনী মানে ছোৱালী আমাৰ পৰিয়াললৈ নতুনকৈ আহিছে। মোৰ দেওৰ মন বুলি আমি সকলোৱে মন বুলিয়ে চিনি পায় আমাৰ লাইনত, আৰু আমি কাম কৰি থকা সকলে ঋতু প্ৰয়াগ আৰু তাৰ মনৰ পত্নী লনিস্মিতাৰ মানে নতুনকৈ হোৱা যোৱা 21 জুলাইত জন্ম হৈছে সেই শিশু সন্তানটি। আৰু তাইৰ জন্ম হোৱাৰ পিছতে আমি সেই বৰ্তা বৰমা আমি গৈ মানে জন্ম হোৱাৰ আগৰ পৰা আমি ৰৈ আছোঁ যেতিয়া অতীত সোমাইছে। সেইটো মানে বৰ বেলেগ ধৰণৰ এটা অভিজ্ঞতা, কাৰণ তেওঁলোক দুইজন মোৰ খুব মৰমৰ। মন আৰু মোৰ বুলিয়ে নহয়, জুবিনৰ আমাৰ পৰিয়ালৰ সকলোৰে মন আমাৰ লগত। মানে আমাৰ প্ৰডাকশ্যন হাউচটো হওক, আমাৰ অভিনয়, আমাৰ নাটকৰ এটা প্ৰতিষ্ঠান আছে, সেইটো জংকী বৰঠাকুৰৰ নামতে আমি কৰা মানে পাৰফৰ্মিং আৰ্টছ একাডেমি এটা। আৰু এই সকলোবোৰ কাম মানে মনে সকলো চোৱা চিতা কৰে। মন নহ'লে মোৰ মানে সোঁহাত বাওঁহাত দুখনে মন, গতিকে মন নহ'লে এইটো একোৱেই নহয়। জুবিনৰ কাৰণেও তেনেকুৱা, বা আমাৰ দেউতাৰ কাৰণেও তেনেকুৱা, মন এইটো আনি দে, মন সেইটো কৰি দে। গতিকে সেই মনৰে সন্তান সেয়া। বিভিন্নজনে আপোনালোকৰ সন্তান বুলি মানে শুভেচ্ছা জনাইছে, কিবা কৰিছে। মই তাত লিখিয়ে দিছোঁ বৰদেউতা আৰু বৰমা, আৰু মানে বৰদেউতা বৰমা হিচাপে আমি প্ৰথম মানে সেয়া ভতিজী সেই সন্তানটি পাইছোঁ। গতিকে সেইকাৰণে আমাৰ বিৰাট মানে ফূৰ্তি, বিৰাট আনন্দ আমাৰ ঘৰৰ কাৰণে। সেইকাৰণে আমি একদম জন্ম হোৱাৰ আগৰ পৰা ৰৈ আছোঁ আৰু তাইক চাবলৈ তেনেকুৱা হস্পিটেলত পিছদিনাখনো। এতিয়া তাই সেয়া 22-23 দিনীয়া হৈ গ'ল।